হেৰা তোমাৰ কাম হ'ল যদি চাহৰ ব্যৱস্থা কৰা ইহঁতে কাম সামৰি আহিলে নহয় হ'ব দিয়ক জয়া মা ক কিয় মাতিছিলি যাচোন খুৰীয়েৰক মাতি লৈ আগে হ'ব দে অ' বমা চেনি অকণমান দিয়কচোন এজনক কেতিয়াবাই দোকানলৈ পঠিয়ালোঁ এতিয়ালৈকে আহি পোৱাহি নাই ইফালে আলহী আহি ঘৰত বহি আছে হ'ব দে মই দিছোঁ ঐ শেৱালি আমাৰ এজনীকো অকণ ঘৰৰ কাম বন চম্ভালিবলৈ শিকাবিচোন কাইলৈ পৰহিলৈ বিয়া হৈ গ'লে ঘৰখন চম্ভালিবলৈ শিকিব লাগিব মই আকৌ কিয় শিকাব লাগে আছে নহয় লহি আছে নহয় তোৰ ঘৰত অ' মই পাহৰিয়ে থাকিলোঁ নহয় দে মই সোনকালে ৰ ময়ো খুৰীহঁতৰ ঘৰলৈ যাওঁ তেনেহ'লে আহিছোঁ মা তাৰ ইণ্টাৰভিউ শেষ হ'ল যদি পথাৰলৈ যাবলৈ ক'বচোন পথাৰত পানী নাই এইকেইদিনত যদি পথাৰৰ কামখিনি শেষ কৰিব নোৱাৰোঁ হৈছে আৰু আজি কেইদিন হ'ল দিনৰ ভাগত তাৰ মই চেহেৰাটোৱে দেখা নাই সিদিনাও ইণ্টাৰভিউ এটা দিবলৈ গৈছিলে ভাল হোৱা বুলি কৈছে কি হয় জানো আৰু এইকেইদিনত বা আছেনে নাই সুধি পেলাই মই আপোনাক জনাম দিয়ক এদিন ভগৱানে চকু মেলি চালে ভাল আছিলে চকীদাৰ পিয়নে হ'ম চাকৰি হ'লেই হ'ল আৰু হ'লেই হ'ল মানে নোহোৱা কথাইতো নাথাকে আৰু চকীদাৰ পিয়ন কিয় কৰিব ডাঙৰ চাকৰি কৰিব এইবাৰ চাব তাৰ সপোনটো পূৰণ হ'বই হ'ব মানে মনে মনে আমাৰ কথা শুনি আছো আৰে মনে মনে আকৌ কিয় শুনিম আৰু মই কিবা আপোনালোকৰ পৰৰ মানুহ নেকি মনে মনে কথাবোৰ শুনি থাকিবলৈ সেইবোৰ বাদ দিয়ক অ' খুৰী আপোনাক মায়ে মাতি পঠাইছে আৰু খুৰা দেউতায়ো আপোনালৈ ৰৈ আছে কাম কৰা মানুহকেইজন আহি বহি আছেহি এই চাচোন মই কথা মাজতে পাহৰি গৈছিলোঁ অ' খুৰী খুৰাই যে মিছাতে যিটিবোৰ চিন্তা কৰি থাকে এইবাৰ চাবচোন আপোনালোকৰ চব সপোন পূৰণ হ'ব আই গোসানীজনী পিছে নিজৰ কথা কি ভাবিছ নে তাৰ সপোন পূৰণ হোৱাৰ পিছতহে তই সপোন দেখিবি আগতে তাৰ সপোনবোৰ পূৰণ হৈ লওকচোন তাৰ পিছতে মই সপোন দেখিম দিলি খুৰা আহি পালোঁ বেছি দেৰি নকৰিবি হ'ব দে যা ই আহিছে হ'বলা তই যা মই তাক পানীকণ দি পেলাই গৈ আছোঁ দেই হ'ব তই ৰাকেশক পইচাটো দি দিবি দে হ'ব দে বহিবি নে কি নবহোতে যাই থাকোঁ যা আৰু পিছে বতৰো বেয়া গৈ থাক যা আমাৰ চাহ বনাচোন দুকাপ ঐ খুৰীয়ে আমাৰ ঘৰলৈ যাবলৈ ওলাইছে আৰু সন্ধিয়াৰ চাহকাপ আটাই আমাৰ ঘৰতে খায় ভালে হ'ব দে চেনীৰ খৰচটো কমি যায় ন তোৰ ঘৰত ঘৈণীয়েৰে চাহৰ চচ লৈ ৰৈ আছে হয় নেকি যা হেৰি এই তই যাবি নেকি চাহ খাব তই খা যা দে শুভৰাত্ৰি হয় শুভৰাত্ৰি ঐ এইবোৰ কিহৰ ভেকু ভাওনা হা সদায় সদায় কিহৰ ভেকু ভাওনা মুনু তুমি বুজা নাই কথাটো ঐ কিহৰ ভেকু ভাওনা হা শুনা মই বুজাই দিওঁ বাহ বহি থাক নহয় মুনু মানে মইতো চেনি আনিবলৈ গৈছিলোঁ
তাৰপাছত বাটতে লগ পালোঁ এই আমাৰ জিমৰ মাষ্টৰ ৰাৱণ। হয় নেকি? ৰাৱণে ক'লে তয়ো জিমত আহ, আকৌ জিমত গ'লে মিঠা খাব নালাগে, সেইকাৰণে তুমিও খাব নালাগে, ময়ো নাখাওঁ, আমি বাদ দিলোঁ। হ'ব, জিমত গৈ ফালিবকে নালাগে। ঘৰত চিলিণ্ডাৰ শেষ হৈছে, খৰি ফালি আন। ফালিম দিয়া। কি কোঠাৰখন ভঁৰালৰ গান্ধৰিতে আছে, নিজে গৈ লৈ লগে। হাত ভৰি নথকা নহয় নহয়। মনু ইমান খং নকৰিবাচোন। আইঅ যিহে গৰম পৰিছে নহয়, এই গৰমত মানুহ মৰিলে কোন বাছবোৰ দেখিছ নাই কেনেকৈ উপুঙিয়ে লাগি আছে। আৰু কিমান বাকী অ'? কাইলৈ হাল বাব পৰা হ'লে পৰহিলৈ ৰুব পৰা যাব। এইবাৰ দেখোন বৰষুণৰ নামগুণেই নাই। ইমান যে ৰ'দ, পানী সিঁচি সিঁচি খেতি কৰোঁতে কিমানৰ মাটি যে চন পৰি ঠিকেই নাই। তাকে গৰম। গৰমৰ কথা নকবি আৰু বুজিছ। কালি বজাৰত এজন যাওঁ যাওঁ অৱস্থা গৰমত, বুজিছ? বুজিছ? সেই বুলি আৰু সময়ৰ কাম সময়ত নকৰিলে হ'বনে? শুনিলি, সেইকাৰণে সময়ৰ কাম সময়ত কৰিব লাগে। যাচোন ইয়াৰ পৰা যা। নাযাওঁ যা, কি কৰিবি? দে মই যাওঁ দে। ৰ এইটো ল। এয়া কি? দুপৰীয়া মালপোৱা বনাইছিলোঁ, তোৰ ভাগৰটো থৈ দিছিলোঁ। ল। মাজনী, মোলৈ এগিলাচ পানী আনচোন। অঁ খা। বৰ্তা বহিছে? অঁ মতা ল'ৰা, মইতো বহা বুলিয়ে ভাবি আছোঁ। তই হ'বলা ঘৈণীয়েৰক লৈ আহিছ ন? নহয় নহয়, মই এই মানিকৰ লগত কিবা অলপ কথা আছিলে। এই আছোন। কি কথা ক? মুচিদে মুচিদে মুচিদে। এইটো আকৌ কেনেকুৱা কথা বে? তই যাচোন, মই গৈ আছোঁ যা। হেৰি অকল কমলেহে খায় মানে নে? যা না বে, যাচোন যা। মই গুটিটো মাৰিব লৈছিলোঁ না, খেলা যদি খেল, নেখেলো যদি নাই। খেলা যদি ভালকে খেল, এনেকৈ হ'লে নেখেলো কিন্তু। আচ্ছা ক'ত যাম মই? পানী বটল এটা আৰু চিপছৰ পেকেট দিয়কচোন। অলপ বেছি কৰ দে, এনেকৈ হ'লে নহ'ব না না, এনেকৈ নেখালোঁ মই। তই এটা থচোন। না না, ঠিক ঠিক হ'ব দে। না না না, নহ'ব দে, এনেকৈ নেখালোঁ। এইকেইটাৰ উৎপাতত থকাই টান হৈছে। সদায় সদায় দোকানখন বন্ধ কৰাৰ সময়ত ইহঁতৰ এইবিলাক নাটক। আকৌ কাক খেতি দিয়া কথা কৈছ? কাক খেতি দিয়া কথা কৈ আছ? নহ'লে কি কৰিম? মাৰি পেলাম তাক। আৰু আহিবলগীয়া লক্ষ্য ইহঁতৰ উৎপাতত গুচি যায়। লক্ষী এনেও ভয়াটো। মোৰ ফালে এনে কৈছে লাভ নাই। যদি প্ৰব্লেম হৈছে খেদি দিয়ক না। আকৌ কাক খেতি দিয়া কথা কৈছ? কাক খেতি দিয়া কথা কৈ আছ তই? কাক কথা কৈছ তই? কাক খেদাৰ কথা কৈছ? কাক খেতি দিয়া কথা কৈছ? চা ভাই, এনেই মাথা নষ্ট উঠি আছে, লাগি নলবি, মাৰি ফালি দিম। ঐ কি কৈ আছে শুন? এফালে কি কৈছে? কৈ আছে খেতি দে। আকৌ এতিয়া কৈ আছে বোলে মাৰি মাথা ফালি দিম। ভাল 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 কৈছ? কাৰ মাথা ফাল? কি মাৰিবি নেকি তই?
মোৰে ভাতকেইটা হ'লে সিহঁতক দিখিনি আজৰি হওঁ এই হ'ল মই আকৌ যাদৱক কলপাত আনিবলৈ ক'বলৈ পাহৰিলোৱে নহয় জয়া তই যাচোন খুৰাৰক কৈয়া কলপাতখিনি লৈ আহিবলৈ যা ঠিক আছে ঐ ৰ এই ৰাতিখন খুৰাই গৈ পাত কাটিবগৈ নালাগে মই কম কাক ক'ব লাগে এনে বহি বহি ভাত খাব বিচাৰিলে নহ'ব নহয় চাওঁ ফোনটো দেচোন কি যে হ'ব এই হালৰ কি হ'ব মানে কি নহ'ব এইটো আবে তত কেনেকুৱা মানুহ বে আবে জাং কৰিবলৈ দেহা নালাগে না কলিজা লাগে হ'ব দে বে কিমাননো একেটা কথাকে বকি নাথাকো আৰু সি মাৰা নাই নহয় তো বঢ়িয়া মই মাহ খোৱালৈ ৰৈ আছিলোঁ তো বঢ়িয়া হৈছে এই অলপ মনে মনে থাকচোন তুমি কথা নকবা কোনো তুমি কথাই নকবা তই এনেকে থাকোঁতেই যাব কোনদিনত তাই মাক বাপেকে চপনীয়াক জোৱাই বুলি মাতিব লাগে সেইটোকে চাই আছো মই ৰ তাৰপিছত তই আলহী হৈ পুৰা বিয়াত পুৰত খাহীৰে ভাত খাবি কথা ক'বলৈ আহে নহ'লে কি কৰিম মাৰি পেলাম তাক কেতিয়াবা সহ্য নহ'লে কিন্তু মই মাৰিও পেলাম কিন্তু সিহঁতৰ মাজত যে কিবা সম্পৰ্ক আছে তাৰ কিবা প্ৰমাণ আছে বঢ়িয়া তই ৰৈ দে বুজিছ জাহাজ যেতিয়া গা ভাৰী হ'ব নহয় তেতিয়া গম পাবি নহয় বঢ়িয়া তই ৰৈ দে তই পুৰা ৰৈ দে কাটি পেলাম চিনি পোৱা নাই ইমান সহজ নেকি তইনো সিহঁতৰ লগত কথা কিয় পাতিব যাব লাগে হা দোকানীৰ প্ৰব্লেম দোকানীয়ে ছল্ভ কৰিব ন তাকেতো দোকানীকে চলিউশ্যন দি আছিলোঁ মই চলিউশ্যনটো কি মাৰামাৰি ঠিক আছে মোৰে ভুল দে কিন্তু সিহঁতক দেখিলে নহয় ই মাথাটো তাৰ ছিঙি যায় মোৰ সংসাৰ কৰি আছ খং ৰাগবোৰ অলপ কমা তোক যদি সিহঁতে বেয়াকৈ মাৰিলে হয় শেৱালিক মই কি উত্তৰ দিলোঁ হয় সংসাৰ চলাওঁতে অকণমান আউল লাগে সেই বুলি এনি টাইম মাথাটো গৰম কৰি থাকিব নালাগে মানুহে হয় কথাবোৰ এনেকুৱা নহয় যে মই বুজো এখন ঘৰ এৰি মাক বাপেকৰ বুকুত দুখ দি কেৱল মোৰ সুখৰ কাৰণে আহিছে যি কৰিছে মোৰ ঘৰখনৰ কাৰণে কৰিছে এই যে পাকঘৰত যে চেনি লাগে মোৰ ঘৰখনৰ কাৰণেই লাগে সপ্তাহৰ মূৰত চাৰ্ফৰ পেকেটটো মোৰ কাপোৰ ধুবলৈ প্ৰয়োজন হয় হ'ব দে ৰাতিৰ কুকুৰ ভুকিবই ক কিন্তু তাই কিয় নুবুজে তাই বিচৰা চেনিখিনি আনিব যাওঁতে মই এই ফুটা থকা টিনখিনি কেনেকৈ ভাল কৰিব পাৰি সেইটো যে মই ভাবি থাকোঁ এই তাইনো তোৰ আগত ভেম নধৰি কাৰ আগত ধৰিব ক নোৱাৰো বে আধা ৰাতি টোপনিৰ পৰা সাৰ পাই হাতত চৰিয়া লৈ পানীত টুকি থকা তাইৰ চকুলে মই চাব নোৱাৰো তাইৰ শিৰত আঁকি থোৱা সেই সেন্দুৰখিনি
এটা অকৰ্মণ্যৰ নামৰ যেন লাগে তাইও নুবুজা নহয় অৱশ্যে তাইৰ মোৰ প্ৰতি থকা ভালপোৱাখিনি সেইখিনিৰ আগত তাইৰ এইখিনি ভেম আৰামছে হজম হৈ যায় তোক বৰপিতাই এনেই মতা ল'ৰা বুলি নামাতে এটা গোৱাটাৰতে সংসাৰী মতা মানুহ প্ৰথম দেখিছোঁ ৰে